যোৱা শনিবাৰৰ দিনা নিশা প্ৰায় 2 বজাত আমাৰ ছাগলী গঁৰালত আহি এটা প্ৰকাণ্ড আমি নাহৰফুটুকীয়া ভাগ বুলি ধৰি লৈছোঁ। বাঘে আহি ছাগলী আক্ৰমণ কৰি ছাগলী মাৰি থৈ যায়। তাৰপিছত কালি দিনটো থাকিলে আজিৰ দিনটো, আজি এতিয়া সোমবাৰ, এতিয়া সন্ধিয়া 6 বজাত আহি পেলাই আমাৰ গঁৰালত আহি পেলাই ছাগলী আক্ৰমণ কৰে আকৌ। এতিয়া গঁৰালটো মানে কি মজবুত আছিলে কাৰণে কামি দুডাল ভাঙি লৈ ছাগলীজনী ধৰোঁতেই আমি গম পাই আমি সকলোৱে চিঞৰ বাখৰ কৰাত বাঘটো অকণমান আঁতৰি গৈছে। আৰু তাৰ কথা হ'ল আমি ঘৰৰ লগত লাগি গঁৰালটো, একদম ঘৰৰ লগত লাগি গঁৰাল আমাৰ। গতিকে আমি এতিয়া কণ ল'ৰা ছোৱালী আমাৰ আছে, আৰু বাহিৰলৈ ওলাবলৈ আমাৰ ভয় লগা হ'ল। আৰু এতিয়া পূৰা এই নিশা 2-3 নিশা আমি শুবলৈ পোৱা নাই এই বাঘৰ আতংকৰ কাৰণেই। এতিয়া এই বাঘৰ এই আতংকৰ পৰা আমাক বচাবৰ কাৰণে আমাক এই ফৰেষ্ট বিভাগে পিঞ্জিৰা এটা দি বাঘটো ধৰিবৰ কাৰণে ব্যৱস্থা কৰি দিলে আমি বিশেষ আমি উপকৃত হ'ম।